পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে এগ্ৰিষ্টকত আপোনালোকে কেনেকৈ কাম কৰিব, অৰ্থাৎ যিসকলে PM কিষাণ পাই আছে তেওঁলোকৰ ফাৰ্মাৰ আইডি এটা ওলাব লাগে। সেই ফাৰ্মাৰ আইডিটো আপোনালোকে কেনেকৈ ওলাব সেইটো গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই দেখুৱাই দিম। আৰু যিসকল CHC BLE আছে তেওঁলোকেহে এইটো কৰিব পাৰিব, আদাৰ্ছে কিন্তু কৰিব নোৱাৰে। চ' আপোনালোকে কেনেকৈ কৰিব গোটেইখিনি প্ৰচেছ মই আজিৰ ভিডিঅ'টোত দেখুৱাই দিম। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিম, তাৰ পৰা গৈ আপোনালোকে ধুনীয়াকৈ লগইন কৰি পেলাই কৰিব পাৰে। প্ৰথমে আপোনালোকে লগইন হৈ যাব আপোনাৰ CHC ID দি পেলাই, আপোনাৰ CHC IDটো মাৰিব আৰু পাছৱৰ্ড দিব আৰু কেপচাৰ মাৰি লগইন হৈ যাব। ঠিক আছে, এগ্ৰিষ্টকত আপুনি লগইন হৈ যাব। লগইন হোৱাৰ পিছত আপোনাৰ আগতে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব। ঠিক আছে, ইয়াত আপোনালোকে দেখা পাইছে আধাৰ অথেণ্টিকেশ্যন। ঠিক আছে, আধাৰ অথেণ্টিকেশ্যনত আপুনি কি কৰিব, আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত লিখি দিব। ঠিক আছে, আপোনাৰ আধাৰ নাম্বাৰটো ধুনীয়াকৈ লিখি দিব আৰু আপুনি কি চিলেক্ট কৰিব, OTP মোডটো চিলেক্ট কৰি ল'ব। ঠিক আছে, OTP মোডটো চিলেক্ট কৰাৰ পিছত আপুনি আধাৰ নাম্বাৰটো ধুনীয়াকৈ দি দিব। আধাৰ নাম্বাৰটো দিয়াৰ পিছত আপুনি OTP এটা আহিব আপোনাৰ মোবাইলত। ঠিক আছে, আপোনাৰ এনেকৈ OTP এটা পপআপ আহি যাব। ইয়াত আপুনি কি কৰিব, আপোনাৰ OTPটো ধুনীয়াকৈ ফিল কৰি দিব। OTPটো ফিল কৰাৰ পিছত আপোনাৰ নেক্সট পেজটো এনেকৈ খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে কণ্টেক্ট ডিটেইলছ। ঠিক আছে, ইয়াত আপোনাৰ মোবাইল নাম্বাৰ আৰু আপোনাৰ ইমেইল ভেৰিফাই কৰিব লাগে। ইমেইলটো নিদিলেও হ'ব, কিন্তু মোবাইল নাম্বাৰটো দিব লাগিব। ঠিক আছে, আপুনি আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো ধুনীয়াকৈ দি দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপুনি কি কৰিব, এনেকৈ আৰু এটা পপআপ আহি যাব। ইয়াত আপোনাৰ আৰু এটা OTP দিব লাগিব। OTPটো আপুনি ধুনীয়াকৈ দিয়াৰ পিছত আপুনি কি কৰিব, ভেৰিফাইত ক্লিক কৰি দিব। ঠিক আছে, আপোনাৰ OTPটো ভেৰিফাই হোৱাৰ পিছত কি হ'ব, আপোনাৰ নেক্সট আৰু এটা পেজ খোল খাই যাব। ঠিক আছে, নেক্সট পেজত আপোনাৰ আগত এনেকুৱা এটা পেজ আহি যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ ফাৰ্মাৰ ডিটেইলছ। ঠিক আছে, আপোনাৰ নামটো যিটো আছে সেই নামটো ইংলিছত দিয়া আছে, আপোনাৰ যিটো লোকেল লেংগুৱেজ আছে, ঠিক আছে, এছামিছত আপুনি ধুনীয়াকৈ আপোনাৰ নামটো ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপোনাৰ যিটো কাষ্ট হয়, ঠিক আছে, কেটাগৰীটো যিটো হয় কেটাগৰীটো আপুনি ধুনীয়াকৈ দি দিব। তাৰপিছত আপুনি স্ক্ৰল কৰি তলত আহিব আৰু আপোনাৰ যিটো মেম্বাৰ নেম ইন ইংলিছ, যিটো আপোনাৰ নাম আছে, আপোনাৰ CO কেয়াৰ অফ যিটো আছে সেই কেয়াৰ অফত আপোনাৰ যাৰ নাম আছে সেইটো আপুনি এছামিছত লিখিব লাগিব। এছামিছত লিখি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰি তলত আহিব। তাৰপিছত আপুনি তলত দেখা পাইছে আপোনাৰ ৰেচিডেঞ্চিয়েল ডিটেইলছ। ঠিক আছে, ইয়াত আপোনাৰ ভিলেজৰ নামটো ধুনীয়াকৈ লিখি দিব। ভিলেজৰ নামটো আপুনি আছামিছত লিখি দিব। তাৰপিছত আপুনি তলত আহিব, পিনক'ডটো লিখিব। পিনক'ডটো দিয়াৰ পিছত আপুনি স্ক্ৰল কৰি তলত আহিব, লেণ্ড অনাৰশ্বিপ ডিটেইলছ, ইয়াত আপুনি অনাৰ দিব। ঠিক আছে, অনাৰ দিয়াৰ পিছত আপুনি ইয়াত কি কৰিব, ফাৰ্মাৰ এণ্ড ডিটেইলছ ইয়াত আপুনি আহি যাব। ঠিক আছে, ফেচ এণ্ড ডিটেইলছত আপুনি আহি যাব। ইয়াত আপোনাৰ ষ্টেটটো দিয়াই থাকিব। আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব লাগিব। আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ চাব ডিষ্ট্ৰিক্ট যিটো আছে সেইটো আপুনি চিলেক্ট কৰিব আৰু আপোনাৰ যিটো গাঁৱৰ নাম আছে ভিলেজ সেইটো চিলেক্ট কৰিব। ঠিক আছে, ভিলেজটো চিলেক্ট কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ডিটেইলছ আহি যাব। ঠিক আছে, ইয়াত আপুনি কি কৰিব লাগিব, ইয়াৰ পৰা আপোনাৰ আৰু লেণ্ড ডিটেইলছটো ওলাব লাগিব। ঠিক আছে, ইয়াত আপুনি কি কৰিব, আপোনাৰ ছাৰ্ভে খাতা নাম্বাৰ যিটো আছে, আপোনাৰ পাট্টা নাম্বাৰ আছে, নহ'লে আপোনাৰ যিটো দাগ নাম্বাৰ আছে, ইয়াত আপুনি মেক্সিমাম দাগ নাম্বাৰটো দিলে ধুনীয়াকৈ আপোনাৰ ডিটেইলছটো আহি যায়। ইয়াত আপুনি চিলেক্ট কৰিব। ঠিক আছে, আপোনাৰ নামটো এনেকৈ শ্ব' হৈ যাব। আপোনাৰ যিটো নাম হয় নামটো আপুনি ইয়াত দিব। নামটো দিয়াৰ পিছত আপুনি কি কৰিব, গোটেই ডিটেইলছখিনি আপুনি এবাৰ চাই ল'ব যে আপোনাৰে হয় নে নাই। ঠিক আছে, চোৱাৰ পিছত আপুনি টিক কৰি ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত তলত আহিব আৰু ইয়াত আপুনি ছাবমিট এটা বুটাম দেখা পাইছে, ছাবমিটত ক্লিক কৰি দিব। ঠিক আছে, অৰ্থাৎ আপুনি যিসকল BLE কৰি আছে তেওঁলোকে এবাৰ চাই ল'ব যে এইটো কাষ্টমাৰৰটো ধুনীয়াকৈ হৈছেনে নাই, কাষ্টমাৰে ডিটেইলছ হৈ আছেনে আপোনাৰ বেলেগতো দিয়া আছে। ভুলতে আপুনি বেলেগটো নিদিব, তেতিয়াহ'লে কিন্তু আপোনাৰ এপ্ৰুভ নহ'ব। ঠিক আছে, আপুনি কাষ্টমাৰটো ধুনীয়াকৈ চাই দিব। ঠিক আছে, পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ডিটেইলছ শ্ব' হৈ যাব। ইয়াত আপুনি কি কৰিব, ভেৰিফাই অল লেণ্ডছ, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গোটেই ডিটেইলছখিনি এনেকৈ ভেৰিফাই হৈ যাব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি এটা অপশ্যন দেখা পাইছে ছ'চিয়েল ৰেজিষ্ট্ৰি ডিটেইলছ। ইয়াত আপোনাৰ যিটো ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ নাম্বাৰটো আপুনি দিব বিচাৰিলে দিব পাৰে, নিদিলে নাই। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, তলৰখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি চিলেক্ট কৰিব আৰু আপুনি ছেভত ক্লিক কৰি দিব। ঠিক আছে, ছেভত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এটা OTP পপআপ আহিব। আপুনি OTP চিলেক্ট কৰিব। OTP চিলেক্ট কৰাৰ লগে লগে আপোনাৰ আধাৰ নাম্বাৰ যিটো আছে সেই আধাৰ নাম্বাৰটো আপুনি মাৰিব। আধাৰ নাম্বাৰটো মাৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডত এটা OTP আহিব। OTPটো আপুনি ভেৰিফাই কৰিব লাগিব। ঠিক আছে, আপুনি ধুনীয়াকৈ আধাৰ নাম্বাৰটো মাৰি দিব। মাৰাৰ পিছত আপুনি গেট OTPত আপুনি ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰত এটা OTP আহিব। সেই OTPটো আপুনি ধুনীয়াকৈ ফিল কৰিব আৰু ছাবমিটৰ এটা অপশ্যন আপুনি দেখা পাইছে ইয়াত তলত, ছাবমিটত আপুনি ক্লিক কৰি দিব। ঠিক আছে, আপোনাৰ ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ
আপোনাৰ এটা পেমেণ্টৰ অপশ্যন আহি যাব ঠিক আছে ইয়াত আপোনাৰ CHC আইডিটো যিটো আছে তাত এটা পেমেণ্ট কৰিব লাগিব সেইটোৰে আপোনাৰ পাছৱৰ্ডটো মাৰি দিব পাছৱৰ্ডটো মাৰাৰ পিছত পিন মাৰিব পিন মাৰাৰ লগে লগে আপোনাৰ পেমেণ্টটো ছাকচেছফুলি হৈ যাব আৰু আপোনাৰ এনৰলমেণ্ট আইডিটো এনেকৈ ওলাই যাব ঠিক আছে এইটো আপুনি ডাউনলোড কৰি পেলাই কাষ্টমাৰক দি দিব ঠিক আছে আৰু এইটো আপুনি ষ্টেটাছটো চাই থাকিব যে এপ্ৰুভ হৈছে নে নাই ঠিক আছে আজিৰ এই ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব